নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান সায়েন্সৰ কোৱেশ্চন। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বৰ্ষাৰ আৰম্ভণিতে মেঘৰ গজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎ-সৰণে মাটিৰ বুকুত কি এৰি দিয়ে? উত্তৰ নাইট্ৰজেন অক্সাইড। নেক্সট প্ৰশ্নটো হৈছে আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি? উত্তৰ ৰেডন। বন্ধুসকল ৰেডন হ'ল আটাইতকৈ গধুৰ গেছীয় মৌল। নেক্সট প্ৰশ্নটো হৈছে পৰীক্ষামূলকভাৱে প্ৰথম ভূগৰ্ভত পৰমাণু বোমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি? উত্তৰ ব্ৰিটেইন। বন্ধুসকল মনত ৰাখিব পৰীক্ষামূলকভাৱে প্ৰথম ভূগৰ্ভত পৰমাণু বোমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম হ'ল ব্ৰিটেইন। নেক্সট প্ৰশ্নটো হৈছে আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি? উত্তৰ পটেনিয়াম। বন্ধুসকল পটেনিয়াম হ'ল আটাইতকৈ বিষাক্ত মৌল। নেক্সট প্ৰশ্নটো হৈছে পিতলত কি কি ধাতু থাকে? উত্তৰ তাম আৰু দস্তা। নেক্সট প্ৰশ্নটো হৈছে CGS পদ্ধতিত শক্তিৰ একক কি? উত্তৰ আৰ্গ। নেক্সট প্ৰশ্নটো হৈছে বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ এনিমোমিটাৰ। বন্ধুসকল মনত ৰাখিব বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম হ'ল এনিমোমিটাৰ। নেক্সট প্ৰশ্নটো হৈছে কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে? উত্তৰ বিকিৰণ পদ্ধতি। বন্ধুসকল বিকিৰণ পদ্ধতিৰ সহায়ত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে। নেক্সট প্ৰশ্নটো হৈছে AC আৰু DC কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ ৰেক্টিফায়াৰ। বন্ধুসকল AC আৰু DC কাৰেণ্ট পাবলৈ ৰেক্টিফায়াৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ এচিটিলিন। বন্ধুসকল এচিটিলিন ধাতুৰ টুকুৰাৰ জোৰা লগোৱাত ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে নিউটন কিহৰ একক? উত্তৰ MKS পদ্ধতিত বলৰ একক। নেক্সট প্ৰশ্নটো হৈছে প্ৰবাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? উত্তৰ টেকোমিটাৰ। নেক্সট প্ৰশ্নটো হৈছে কেঁচা ফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ কাৰ্বহাইড। বন্ধুসকল মনত ৰাখিব কাৰ্বহাইড কেঁচা ফল পকাবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে কেঞ্চাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়? উত্তৰ কোবাল্ট। নেক্সট প্ৰশ্নটো হৈছে সৰ্বাধিক ব্যৱহাৰ কৰা ধাতুবিধ কি? উত্তৰ লৌহ। বন্ধুসকল লৌহ হ'ল সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু। বন্ধুসকল এতিয়াও যদি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন হোৱা নাই তেনেহ'লে তলত দিয়া লিংকত ক্লিক কৰি এতিয়াই জইন হৈ লওক। আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন? ইয়াৰ উত্তৰ জানিলে তলত কমেণ্ট কৰক। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।